Hello everyone, welcome to Exam Crackers. মোৰ নাম হিৰক জ্যোতি কাকতি আৰু মই এতিয়াৰ পৰা তোমালোকৰ ক্লাছ লম মেথ আৰু ৰিজনিং ফৰ এভৰি এক্সাম যেনেকুৱা তোমালোকৰ আসাম পুলিচ হওক বা এডিআৰই হওক বা এটা নতুনকৈ যিহেতু এটা এপিএছচি কণ্ডাক্ট কৰি আছে এক্সাম দ্যাট ওৱান ইজ এছিষ্টেণ্ট একাউণ্টেণ্ট অফিচাৰ ফৰ এপিডিচিএল এণ্ড এইচডিচিএল তো আজি আমাৰ ইয়াতে এটা ডিছকাশ্যন কৰিম ঠিক আছে পেপাৰখনৰ ওপৰত এটা ডিসকাশন কৰিম আমি যে কি ধৰণৰ পেপাৰখন আহে বহুতে ৰিকুৱেষ্ট কৰি আছিল যে কি ধৰণৰ পেপাৰ আহে তো সেই পেপাৰখনৰ ওপৰত কাম আজি আমি সোৱা টাইম এলটেড কিমান থাকে 2.5 আৱাৰ্স ঠিক আছে 2.5 আৱাৰ্স তোমালোকৰ তাতে টাইম থাকিব মাৰ্ক থাকিব তোমালোকৰ 150 মাৰ্ক যত তোমালোকৰ 50 মাৰ্কস তো কম্পালসৰি তোমালোকৰ জেনাৰেল ম্যাথমেটিক্সৰ পৰা আহিব তোমালোকে এটো এটেম্প্ট কৰিব লাগিব বাকিখিনি তোমালোকৰ optional subject যেনেকুৱা হল তোমালোকৰ একাউন্টেন্সি হল স্ট্যাটিস্টিক্স হল বা ম্যাথমেটিক্স হল ঠিক আছে তো মোৰ কনসার্ন থাকিব ইয়াৰে ম্যাথমেটিক্সৰ যোনটো 100 কোৱেশ্চনস ঠিক আছে আৰু প্লাস জেনাৰেল ম্যাথমেটিক্সৰ যোনটো হল 50 মাৰ্কস এতিয়া কথাটো হল কি ধৰণৰ কোৱেশ্চন আহে বিকজ এডিআৰই যি ধৰণৰ কোৱেশ্চন আহে সেম আহিব নে তাতকৈ টান আহিব নে তাতকৈ ইজি আহিব এই পেপাৰখন চালেহে আমি বুজি পাম because বহুতে কি ভাবিব যে মই এডিআৰই কাৰণে পঢ়ি আছো তো হে মেথছ দিয়ে মোৰ হৈ যাব বাট আজি মই তোমালোকক কিছুমান বস্তু দেখাম তো হে বস্তুৰে তোমালোকৰ অকমান চকু খুল যাব ঠিক আছে আৰু কিবা এটা এক্সামৰ কাৰণে তোমালোকে যদি প্ৰিপেয়াৰ কৰি আছা ভালদৰে প্ৰিপেয়াৰ কৰা ঠিক আছে সো এনেকুৱা নহয় যে মই এটাৰ কাৰণে এনে অলপ চলপ পঢ়ি লৈছো আৰু এটুকো তাতেও মিলাই দিম ইয়াতেও মিলাই দিম মিলি আজিকালি নচলে ঠিক আছে আজিকালি বহুত পেপাৰবোৰ বহুত হাৰ্ড আহে প্ৰথম কথা Second কথা হল কম্পিটিশন বহুত হার্ড ওকে কম্পিটিশন বহুত টাফ হৈ গৈছে আজিকালি সো অকমান চিন্তালি পঢ়িব লাগিব ওকে সো চাও আহা দেই নকৰো তেতিয়া হলে ওকে সো এখন হল আমাৰ পেপাৰখন জেনাৰেল ম্যাথমেটিক্স যত মানে তোমালোকৰ যি কোনো অপচনাল সাবজেক্টে নহওক সবে এখন পেপাৰ কম্পালসৰি তোমালোকে টাচ কৰিব লাগিব ঠিক আছে আৰু সো স্টার্ট কৰোঁ তেতিয়া হলে ঠিক আছে লাহে লাহে বস্তুখিনি তোমালোকক কৈ যাম এটা প্রথম কোশ্চেনটো চোন ইয়াতে কি লিখা আছে যে if a equal to 5,6,7 and b equal to 7,8,9 then a union b ঠিক আছে ইয়াতে যে তোমালোকে লিখিছা a u b লিখা আছে যে এটুক আমি কি বুলি জানো এটুক আমি জানো ইউনিয়ন ঠিক আছে ইউনিয়ন অফ b আৰু এটা থাকে ইন্টারসেকশন থাকে ঠিক আছে বাকিখিনি মই বস্তুখিনি সবখিনি বুজাই দিম বাৰু ফাৰ্ষ্টতে এইখিনি চাই লোৱা is equal to এটা তোমালোকৰ তাতে কি আছে যে a এটা সেট এটা আছে b এটা সেট আছে এটো এই ধৰণে তোমালোকে বুজিব পাৰা যে সোৱা তাতে এই ধৰণৰ দুটা সেট আছে ইয়াতে a আছে আৰু ইয়াতে তোমালোকৰ কি আছে b আছে তো এই ইউনিয়ন b টো কি বুজাইছে তোমাৰ গুটেইখিনি কথা বুজাইছে ইয়াতে যিমানখিনি আছে গুটেইখিনি কথা বুজাইছে সো ইয়াতে তোমালোকে সোৱা a কথা কি লিখা আছে যে 5 6 7 লিখা আছে আৰু b কথা লেখা আছে 7 8 9 মানে কথাটো হল ইয়াতে আমাক 5 টো থাকিবই 6 থাকিবই 7 থাকিবই ইয়াতো 7 আছে ইয়াতো 7 আছে ওকে 8 ও থাকিব 9 ও থাকিব সো ইয়াতে সোৱা এটো তো ৰং অনলি 7 দি আছে তো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে এটো হ'ব নোৱাৰে ইয়াতে সোৱা 5 6 7 8 9 মানে গুটেইখিনি আছে সো a will be the right answer মানে বুজি পাইছানে A union B মানে আমি গুটেইখিনি একেলগে লম ওকে বাকিখিনি মই তোমালোকক লাহে লাহে যি ধৰণে কোৱেশ্চনবোৰ আহি থাকিব সেই ধৰণে বুজাই যাম ওকে নেক্সট তোমালোকে চোৱা ইন সেকেন্ড কোয়াড্ৰেন্ট এটা কথাটো হল বহুতে জানে যে প্লাস মাইনাস কোড থাকে কিন্তু এটা মেইন কথাটো আহিব যে তোমালোকে কোয়াড্ৰেন্ট কাক কৈ আছে কোনটো কোয়াড্ৰেন্ট কাক কৈ আছে ঠিক আছে এইখন হল আমাৰ কাৰ্টেছিয়ান প্লেন ঠিক আছে কাৰ্টেছিয়ান প্লেন বুলি কয় ৰবা ভালদৰে বনাই দি আছো Okay. So এইখন হল তোমালোকৰ কাৰ্টেছিয়ান প্লেন ওকে তো ইয়াতে এটা কথাটো হল যে ফার্স্ট আমি এটু লম সবে জানো আমি রাইট আমি এটু আমি কি লম ফার্স্ট তো লম রাইট এটা সেকেন্ড কোনটো লম এটু সেকেন্ড লম নে এটু সেকেন্ড লম সবৰ ডাউট ইয়াতে আহি যাব বহুতে ৰং কৰিব ইয়াতে বিকজ ইয়াতে কি হদিছে যে সেকেন্ড কোয়াড্ৰেন্টৰ কথা হদিছে তো সেকেন্ড কোয়াড্ৰেন্টৰ কথা সদায় মনত ৰাখিবা যে কি হ'ব তোমালোকৰ एंटी क्लॉकवाइज যাব মানে এটো হ'ব তোমালোকৰ সেকেন্ড কোয়াড্রেন্ট এটো হ'ব তোমালোকৰ থার্ড কোয়াড্রেন্ট এটো হ'ব তোমালোকৰ ফোর্থ কোয়াড্রেন্ট ঠিক আছে
আমি সবাই পঢ়িছিলো ক্লাস 6 7 8 9 এই সময়তে আমি এইখিনি বস্তু পঢ়িছিলো বাট এটা কথাটো হল এইখিনি বস্তুকে রিফ্ৰেশ কৰা এইখিনি বস্তুকে ৰিকল কৰা বহুতে ভাবিবা যে ইজি হয় বাট নট দ্যাট ইজি বিকজ এক্সামিনেশন হলত এই প্ৰশ্নটো চাই কেনে তোমালোকৰ মাথাত আহিছে নে নাই এই কোৱাড্ৰেন্টটো দেখিছা নে নাই তোমালোকে এট দা ব্যাক অফ ইয়োৰ মাইন্ড সো হেতু মেটাৰ কৰিব ঠিক আছে সো সেই কাৰণে কৈছো যে তোমালোকে এক্সামটো খালকাত নলবা যে ম্যাথছ পাৰো একো নাই এডিআৰ কাৰণে পঢ়ি আছো বাট এডিআৰ আৰু এই ম্যাথছৰ মাজত ডিফাৰেন্স আছে গোটেইখিনি ভালদৰে বুজাই আছো তো চোৱা এটা কথাটো হল যে ইয়াতে তোমালোকৰ ফাৰ্স্ট কোৱাড্ৰেন্টত কি হয় x এক্সিসৰ পিনে পজিটিভ হয় আৰু y এক্সিসৰ পিনেও পজিটিভ হয় ৰাইট ইডালতে থাকে ইডালৰ সদায় এটা বস্তু মনত ৰাখিবা যে যোনটো তোমাৰ ওপৰৰ পিনে থাকিব হেতু পজিটিভত থাকিব ৰাইট যোনটো তোমালোকৰ ৰাইট সাইডে থাকিব হেতু পজিটিভত থাকিব যেতিয়া তোমালোকৰ তলৰ পিনে যাব ক'ব তো তেতিয়া তোমালোকৰ নেগেটিভ থাকিব আৰু যেতিয়া তোমালোকৰ লেফট সাইডে যাব দিব তেতিয়া নেগেটিভ থাকিব ওকে এই দুটা বস্তু মনত ৰাখিবা সো এটা কথাটো হল যে ফাৰ্স্ট কোৱাড্ৰেন্টত আমাৰ কি পালো তেতিয়া হলে আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্টত পালো প্লাস প্লাস এটো হল আমাৰ ফাৰ্স্ট কোৱাড্ৰেন্ট ৰাইট এটো প্লাস প্লাস সেকেন্ড কোৱাড্ৰেন্টত আমি কি পাম এটাটো আমি এটো প্লাস পাইছো আৰু এটা কি পাম মাইনাস মানে কি পালো প্ৰথমতে আমি x ত চাম x ত কি পাইছো আমি নেগেটিভ x ত পাইছো আমি নেগেটিভ আৰু তোমালোকৰ y ত পাইছো আমি পজিটিভ তো মাইনাস আৰু প্লাস মাইনাস তো মানে কি 0 তকৈ কম ইয়াতে কোনটো আছে তোমালোকৰ এতিয়া yes এটো এটা আছে x <0 এটো আছে ওকে তো আৰু এটা আছে তোমালোকৰ প্লাস মানে y <0 সো ইয়াৰে অপচনটো হল ডি ঠিক আছে এটা অলপমান হোমৱৰ্কে বুজাই যাম পিছত দেখেনে তো আৰু পাৰ চেপ্টাৰ মই তোমালোকক বুজাই যাম গোটেইবোৰ বস্তুৰে এটা চেপ্টাৰ হিচাপে বুজাই যাম আৰু তোমালোকে তিতা বস্তুটো বেছি ক্লিয়াৰলি এখন কোৱেশ্চন পেপাৰৰ ওচৰত মই ইমান জাগা পোৱা নাই যে তোমালোকক ভালদৰে মই বুজাই যাম ঠিক আছে নেক্সট ইয়াতে চোৱা ইয়াতে কি দিয়া আছে the intersection of sets a and b is expressed as intersection কথা কৈছে এটো আমাৰ কি আছিল ইউনিয়ন so same way আমি যদি চাও ইয়াতে কি হ'ব a intersection of b ঠিক আছে এটো বুজায় a intersection of b ওকে so ইয়াতে যেটো কোনটো হ'ব তোমালোকৰ c a intersection b ওকে নেক্সট empty set is a মানে ইয়াতে আমাৰ কি পালো চাৰিটা কোৱেশ্চন তো আমি সেটৰ ওপৰতে পালো ইয়াতে কি পালো আমি চাৰিটা কোৱেশ্চন আমি সেটৰ ওপৰতে পালো ৰাইট তো 6 নম্বৰটো কথা কৈছে কি empty set is a কি হয় empty setক আমি কি বুলি কেনেকৈ ৰিপ্ৰেজেন্ট কৰো এটাটো হল এই ধৰণে ঠিক আছে মানে খালি ৰাখি ভিতৰত একো নাথাকে ঠিক আছে অর আদারওয়াইজ তোমালোকে এই ধৰণে কৰিব পাৰা এই ধৰণে তোমালোকৰ কি হ'ব এটো এমটি সেট মানে ভিতৰত একো নাই বা তোমালোকে এই ধৰণে কৰিব পাৰা কাটি দিয়া জিৰোটো কাটি দিয়া এটোক আমি কি বুজা যে এমটি সেট মানে কি হয় তাতে যাতে এই ভিতৰত একো এলিমেন্ট নাই যি ধৰণে তোমালোকে চোৱা এই প্ৰথম কোৱেশ্চনটোত যে এৰ ভিতৰত 5 6 7 আছিল মানে কি 5 এটা এলিমেন্ট 6 এটা এলিমেন্ট আৰু 7 এটা এলিমেন্ট এই ধৰণে বি টো আমি কি পাইছো 7 এটা এলিমেন্ট পাইছো 8 এটা এলিমেন্ট পাইছো আৰু 9 এটা আমি কি পাইছো এলিমেন্ট পাইছো তো যদি আমি ইয়াতে চাও যে এই এমটি সেটটোৰ ভিতৰত আমি তো একো পোৱা নাই খালি আছে হয়নে খালি বস্তু এটা কথা এটা কোৱা তুমি যেতিয়া খালি বস্তু এটা দেখিবা হেতু কি কবা ইনফাইনাইট বুলি কবা নেকি ইনফাইনাইট বুলি তো নোকোৱা পসিবল নহয় ইনফাইনাইট কাক কয় যেটা বহুত বস্তু মানে তুমি ধৰি লোৱা যে আকাশত পৰা ইনফাইনাইট আছে তুমি গণি শেষ কৰিব নোৱাৰা হেতু কি কয় ইনফাইনাইট বুলি কয় ৰাইট ধৰি লোৱা যে তোমাৰ মাথাৰ চুলি তুমি গণি শেষ কৰিব নোৱাৰা হেতু কয় ইনফাইনাইট যদি তুমি টকলা হয় যদি তোমাৰ মাথাত যদি চুলিয়ে নাই তো তুমি কি ইনফাইনাইট চুলি আছে বুলি ক'ব পাৰিবা নেকি নোৱাৰা ন বিকজ চুলি তুমি গণিব পাৰা না তাতে ৰাইট নেক্সট ইনভ্যালিড সেট আমি নকওঁ একচুয়ালি তো তোমালোকে সদায় মনত ৰাখিবা যেতিয়া তোমালোকে এটো একচুয়ালি এটা স্পেশাল টাইপ অফ কোৱেশ্চন হয় তো এমটি সেট বুলি যেতিয়া ক'ব তো তোমালোকে সদায় মনত ৰাখিবা যে এটো কি হ'ব ফাইনাইট সেট হ'ব কি হ'ব ফাইনাইট সেট ওকে ঠিক আছে নেক্সট কোৱেশ্চনলৈ যাও ওকে এতিয়া আহিলো এটো algebraic equation যে x by y আমি গম পাও যে 3/2 হয় সো আমাৰ তাত এটা ইকুৱেচন দিয়া আছে যে 2x + 3y = 6x + 5y = কিমান হ'ব এটা আমাৰ মেইন কনস্ট্যান্টটো কি হ'ব এটা আমাৰ x by y ফৰমেটত আমি লৈ যাব লাগিব এই যে ইকুৱেচনটো আমি কি কৰিব লাগিব যে x by y ফৰমেটত লৈ যাব লাগিব ৰাইট x by y ফৰমেটত আমি কেনেকৈ লৈ যাম চোৱা
2x plus 3y okay যদি ইয়াক আমি y দি ডিভাইড কৰো রাইট আৰু যদি ইয়াৰে তলত আমি ইয়াতে কি আছে 6x plus 5y okay যদি এইটোকো আমি y দি ডিভাইড কৰো রাইট আমি কি পালো সেম হ'ব না বস্তুটো চোৱা ইয়াতেও এটা y দিছো ইয়াতেও এটা y দিছো একো প্ৰবলেমটো নাই না দুটা কাটা যাব তো কথাটো কি হ'ব ইয়াক যদি আমি নেক্সট আমি চাও তো আমি কি পাম যে 2x by y plus y to kata jabo to 3 so jaga na to mo besi bhalke elaborate mo bujao paone na but in next diman kini class aibo ei dorone mo class bur loi jam tomare class kori jabo aru eta bostu tomare description ot link ase jot amar july pora eta plus course start hobo yar por বহুত minimal price ot tomare sobe afford koribo pariba ei dorone amar eta price rakha hoise ঠিক আছে next eta ki hobo 6x plus y এটা গুটে কেটা সাবজেক্ট বুঝা যাব ঠিক আছে প্লাস 5 এটা কি কৰিব লাগে জাস্ট x by y যোনটো আছে 3/2 এটো ইয়াতে বহাই যোৱা সো 2 into 3/2 মানে কিমান বাছিল আমাৰ তাতে 3 বাছিল প্লাস 3 কিমান হল 6 হল রাইট সো ইয়াতে ডাইৰেক্টলি লিখি দিছো তোমালোকে নিজে এটো চাবা 6 আৰু 6 into 3/2 মানে কিমান হল 2 দি 3 কাটা যাব তো 9 থাকিব ন yes 9 plus 5 9 plus 5 কিমান হ'ব 14 so 14 মানে আমি কিমান পালো ইয়াতে এটো কাটা যাব তো 3/7 থাকিব রাইট 3/7 মিস মারি আছে एक्चुअली so 3/7 তো ইয়াতে চোৱা কি আছে b option is the correct one okay next question to যাও এটো question চোৱা if salary of Ram is 25% more than the salary of Shyam then the salary of Shyam is less than the salary of Ram in percentages board বেলেগ ধৰণে ভাবিব এটো ঠিক আছে প্ৰথমতে 25% তো উলাবো x ধৰি কেনে কিবা কিবি এবোৰ একো কৰিব না লাগে চোৱা ওকে সৰি ওকে কোনটো আছিল এটো তো ইয়াতে চোৱা 25% মানে আমি কি জানো চোৱা 25% মানে 1 minute okay 25% মানে আমি কি জানো যে 25 divided by 100 right so এটো আমি যদি ফার্দার যদি কাটি দিও তো আমি কি পাম 1/4 ঠিক আছে মানে এটা ধৰি লোৱা যে এটো হল রাম এটো হল শ্যাম রাইট যদি তোমার রেকর্ডটাতে শ্যামটাতে যদি 4 টাকা থাকে ঠিক আছে তো রামটাতে কি হবে শ্যামতকৈ 1 টাকা বেছিকে থাকিব কথাটো বুজিছানে যদি শ্যামটাতে 4 টাকা থাকে তো রামটাতে কিমান থাকিব 25% মোৰ বুলি কৈছে তো রামটাতে শ্যামতকৈ 1 টাকা বেছিকৈ থাকিব মানে কিমান হ'ব 5 টাকা থাকিব ওকে তো আমাক দিয়া আছিল যে salary of Ram is 25% more than Shyam মানে with respect to Shyam চাইছিলে যে রামৰ কিমান টাকা বেছি আছিল এটা তোমালোকক খুদি আছে যে রামৰ শ্যামৰ পইচা রামতকৈ কিমান কম with respect to Ram খুদি আছে ঠিক আছে আগৰ প্ৰথমটো যোনটো স্টেটমেন্ট তাতে কি লিখা আছিল যে শ্যামৰ ওপৰত ৰেসপেক্ট টু লৈ কেনে তোমাৰ ইকুৱেশনটো কৰা হৈছিল এটা আমাৰ কি হ'ব ৰেসপেক্ট টু কাক লোৱা যাব ৰামক লোৱা যাব তো তলত কোন থাকিব ৰাম থাকিব ৰামৰ ভ্যালু থাকিব ৰামৰ ভ্যালু কিমান হল 5 আৰু দুইটাৰ মাজত ডিফাৰেন্স কিমান আছে 1 মানে ৰামৰ টকা মানে শ্যামৰ টকা ৰামৰ পৰা 1 টকা কম আছে আৰু কাৰ ৰেসপেক্টত কম আছে ৰামৰ ৰেসপেক্টত 1/5 হ'ব ওকে সো 1/5 কিমান হয় তোমালোকৰ তাতে 20% okay 20% okay 20% so 20% ইয়াতে c ঠিক আছে নেক্সট লৈ যাও for angles of a quadrilateral are in the ratio 1:2:4 or 3:4 find them এটা কথাটো হল তোমালোকৰ তাতে এটা আছে চাৰিটা অপচন আছে ইয়াতে দুটা ওয়ে আছে দুই ধৰণে তুমি চাব পাৰা প্ৰথমটো হল যে এটা কথা মনত ৰাখিবা যে কোৱাড্ৰিলেটাৰেলৰ সাম কিমান হয় হয় 360 ডিগ্ৰী ঠিক আছে 360 ডিগ্ৰী সদায় সাম থাকে ঠিক আছে ট্ৰায়াঙ্গেলৰ কিমান থাকে কমেন্টত জনাবচোন তোমালোকে ওকে তো সাম কিমান থাকে 360 ডিগ্ৰী থাকে ওকে
আৰু এটা ওয়ে আছে যে তোমালোকে ৰেশিও চাই কেনে তোমালোকে ওলাব পাৰা এটা কি কৰিবা গোটেইটা প্লাস কৰা গোটেইটা অপচনৰ প্লাস কৰা তাৰাতাৰি প্লাস কৰি কেনে যত তুমি 360 ডিগ্ৰী নপোৱা হেতু নহবই এটো কোৱাড্ৰিলেটাৰৰ ফৰ এংগেল নহবই হয়নে সো এতিয়া চাম আমি গোটেইটা প্লাস কৰি চাবা মই বাৰু ইমান আৰু হেবো নাথাকো 1 মিনিট 36 ডিগ্ৰী 72 ডিগ্ৰী So প্ৰথমটো আমি যদি চাও যে 36 + 72 + 108 + 114 এটো তোমালোকৰ কিমান হল 360 ডিগ্ৰী ওকে তো প্ৰথমটো 360 ডিগ্ৰী হৈ আছে এটা বাকি এটা এবাৰ প্লাস কৰি চাব লাগিব যদি প্লাস কৰি কেনে 360 ডিগ্ৰী আহে তাৰ ভিতৰত আমি ৰেশিও চাব লাগিব যে ৰেশিওটো কি হৈ আছে কৰবাত থাকে ৰেশিও ইফালিফাল হৈ আছে এই ধৰণৰ হ'ব পাৰে হয় না তো 1 মিনিট তোমালোকে দেখা পাই আছে না Okay. So, ইয়াতে প্ৰথমটো আমি কিমান পালো 360 ডিগ্ৰী পাইছো সেকেন্ডটো আমি যদি চাও বি অপচনটো সো 35 ডিগ্ৰী + 70 ডিগ্ৰী + 105 ডিগ্ৰী + 140 ডিগ্ৰী তো কিমান হ'ব এটো তোমাৰ 350 ডিগ্ৰী হৈ আছে ৰাইট নেক্সট যদি চাও আমি যে 40 ডিগ্ৰী + 80 মানে কিমান হ'ব 120 + 120 মানে কিমান হ'ব 240 plus 160 মানে কি মানৰ 400 তো এটো তো আমাৰ 400 পাই আছে নেক্সট 25 ডিগ্ৰী plus 50 ডিগ্ৰী মানে 75 ডিগ্ৰী plus 75 ডিগ্ৰী 150 ডিগ্ৰী plus 100 ডিগ্ৰী এটো কিমান পাইছো আমি 250 ডিগ্ৰী ওকে সো এটা আমি কি গম পালো ওকে So এটা আমি কি গম পালো যে আমাৰ only a অপচনটোৱে কারেক্ট হ'ব because ইয়াতে তোমালোকৰ কোয়াড্ৰিলেটাৰেলৰ যোনটো সাম এটো 360 ডিগ্ৰী বনি আছে বাকিবোৰৰ বনা নাই ওকে সো এটো মনত কৰি ৰাখিবা তোমালোকে ওকে নেক্সট কোৱেশ্চনটো লৈ যাও ফাইন্ড দা ফলছ স্টেটমেন্ট ওকে ফলছ স্টেটমেন্ট তোমালোকক সুধি আছে যে line segment joining the center to any point of the circle is a radius of the circle okay so কি সুধি আছে তোমাৰ line segment joining the center to any point মানে এটো যদি তোমালোকৰ সার্কেল হয় তো তোমালোকৰ এটা সেন্টাৰৰ পৰা যি কোনো তোমালোকৰ ডিসটেন্স কি সার্কেলৰ to any point of the circle কি হ'ব তোমালোকৰ ৰেডিয়াস হ'ব তবে জানা এটো সৰুৰ পৰা আমি জানো যে সেন্টাৰৰ পৰা সার্কেলৰ সার্কামফারেন্স লৈ তোমালোকৰ বা সার্কেলৰ যি কোনো পইণ্ট লৈ তোমালোকৰ কি হ'ব যদি লাইনটো আমি জয়েন কৰো তো আমি কি পাও radius পাও okay the next to likha ache that if a circle is divided into 3 equal arcs each is a major arc ঠিক আছে তো major arc কাক কয় minor arc কাক কয় এটা যদি আমাৰ সার্কেলটো এই ধৰণৰ হয় আৰু যদি আমি এই ধৰণে যদি সেগমেন্ট কৰো ঠিক আছে এটো আমাৰ তলত এটা পার্ট থাকিলে এটা ওপৰত এটা পার্ট থাকিলে এটো হল আমাৰ মাইনৰ এটো হল মাইনৰ ওকে এটো মাইনৰ আৰ্ক বুলি কয় যোনটো সৰু আৰ্কটো এটো কি কয় মাইনৰ আৰ্ক বুলি কয় আৰু এটো কি বুলি কয় মেজৰ বুলি কয় ঠিক আছে এটো মেজৰ আৰ্ক বুলি কয় যোনটো তোমালোকৰ ডাঙৰ সেগমেন্টটো কাটা হ'ব এটো কি বুলি কম আমি মেজৰ বুলি কম আৰু যোনটো আমাৰ সৰু সেগমেন্টটো কাটা হ'ব এটো কি বুলি কম আমি মাইনৰ সেগমেন্ট বুলি কম ওকে ঠিক আছে তো এটা কথাটো হল এটা আমাৰ কি কৈছে মেজৰ মাইনৰ কৈছে কিন্তু এটো মেজৰ মাইনৰ নহব একচুয়ালি ইয়াতে কি হ'ব ইকুৱেল হ'ব ইকুৱেল ঠিক আছে ইকুৱেল আৰ্ক বুলি কয় এটো সো সেকেন্ডটো তো আমি ৰং পালৱে রাইট তো ফার্স্ট স্টেটমেন্ট আমি পাই গৈছো যে বি ইজ দা ফার্স্ট স্টেটমেন্ট নেক্সট তো চাইলম আৰু a chord of a circle which is twice as long its radius is a diameter of the circle obviously তুমি যদি সার্কেল তো এটা কথাটো হল যে ৰেডিয়াসক যদি আমি ডাবল কৰি দিও ঠিক আছে তো আমি কি পাম ডায়ামিটাৰ পাম জানা কথা এটো তাৰপিছত এই সার্কেল ইজ এ প্লেন ফিগার obviously প্লেন ফিগার হয় 3D ফিগারটো নহয় না সার্কেলটো আমাৰ প্লেনত থাকে হঠাই তো সার্কেলটো যেটো প্লেনত থাকে এটো কি কম আমি এটোক আমি প্লেন ফিগার বুলি কম এটোক আমি 3D নকম তেৰে অপচনটো কোনটো হ'ব বি2 হ'ব ঠিক আছে এটো কি হ'ব লাগিছিল ইকুৱেলছ আৰ্ক হ'ব লাগিছিল নট দা মেজৰ আৰ্ক বা মাইনৰ আৰ্ক ওকে মেজৰ মাইনৰ তোমালোকে বুজি পাইছা হয়নে এটা নেক্সট কোৱেশ্চনটো চাও a ball contains 4 red and 6 black balls ঠিক আছে চাৰিটা তোমালোকৰ কি আছে red ball আছে আৰু ছয়টা তোমালোকৰ black ball আছে
A ball is taken out of the bag at random. Find the probability of getting the black ball. এটা কি হল তোমালোকে probability উলাব দিছে probability উলাব কারণে তোমালোকে সব টোটাল নাম্বার অফ বল কিমান আছে 6টা ব্ল্যাক বল আছে 4টা রেড বল আছে সো টোটাল নাম্বার অফ বল কিমান আছে 10টা আছে আমার তাতে রাইট এটা কথাটো হল তোমালোকে কার probability উলাব দিছে যে ব্ল্যাক বল আমি কেইবাৰ পাম ধৰি লোৱা যে তোমালোকে 10 বাৰ তোমালোকে উলাই আছে বল ঠিক আছে তোমালোকে 10 বাৰ বলটো উলাই আছে তোমাৰ probability কেনেকৈ হ'ব যে 4 বাৰ তোমালোকে ৰঙা বল পাবা আৰু 6 বাৰ তোমালোকে ব্ল্যাক বল পাবা 10 বাৰৰ ভিতৰত তুমি যদি ৰঙা বলৰ কথা কোৱা তো 4 বাৰ তুমি ৰঙা বলটো উঠাবা আৰু বাকি 6 বাৰ তুমি কি কৰিবা যে কলা বলটো উঠাবা ওকে তো এই কাৰণে ইয়াতে কোৱা আছে ইয়াতে কি কৈছে যে 4টা ৰেড বলৰ কথা কোৱা আছে আৰু 6টা ব্ল্যাক বলৰ কথা কোৱা আছে ইয়াতে তোমালোকৰ probability কাৰ কথা কৈছে যে ব্ল্যাক বলৰ কথা কৈছে তো মই ব্ল্যাক বলৰ কাৰণে কি লিখিম যে 6 বাৰ মই ৰেড সৰি 6 বাৰ মই ব্ল্যাক বলটো উলাব পাৰিম আউট অফ 10 বাৰ ঠিক আছে 10 বাৰৰ ভিতৰত মই 6 বাৰে ব্ল্যাক বলটো উলাব পাৰিম ঠিক আছে তো এইটোকে কয় আমাৰ probability মানে কি চান্সেস তোমাৰ কিমান বাৰ চান্স আছে জিকিবলৈ তোমাৰ কিমান বাৰ চান্স আছে তোমাৰ এটা এক্সাম ক্র্যাক কৰিবলৈ তোমাৰ কিমানখিনি চান্সেস আছে যে তুমি কৰবাত যাব পাৰা ঠিক আছে তো এইবোৰকে probability বুলি কয় মই ফাৰ্দাৰ ভালদৰে তোমালোকক গোটেইখিনি probability ক্লাছত ভালদৰে মই বুজাই দিম ঠিক আছে ইয়াতে জাস্ট সমুকে তোমালোকক বুজাই আছো ঠিক আছে ওকে তো তাৰে এন্সাৰটো কি হ'ব তেতিয়ালে ইয়াতে প্ৰথমটো ওপৰটো হ'ব 3 এটো কাটা যাব ন হয়নে এটো কি পাম আমি 3 এটো কি পাম আমি 5 3/5 সো 3/5 আমাৰ কোনটো আছে ফার্স্ট ওকে ঠিক আছে সবে বুঝিছা okay next কি লিখা আছে the condition that the equation ax plus by plus c equal to 0 represent a linear equation in two variable is এটা এটা কথা হল যে তোমালোকক মই তিতা বুজাইছিলো যে এটো হল আমাৰ কি কার্টেসিয়ান প্লেন ওকে তো কার্টেসিয়ান প্লেনত এই ইকুয়েশনটো স্যাটিসফাই হবলৈ এই ইকুয়েশনটো যে দুটা ভেৰিয়েবল আছে দুটা ভেৰিয়েবল কি কি x আৰু y টো আমাৰ কি দুটা ভেৰিয়েবল হয় তো এই দুইটা ভেৰিয়েবল থাকি তোমালোকৰ লিনিয়াৰ ইকুয়েশনটো স্যাটিসফাই কৰাৰ কাৰণে আমাৰ কি কি কন্ডিশন লাগিব ইয়াৰে ভিতৰত তুমি চোৱা যদি a = 0 হয় b = 0 হয় কি হ'ব সেন্টাৰত থাকি যাব ইকুয়েশনটো তোমালোকৰ কি হ'ব স্যাটিসফাই নহব ন হয় না ওকে নেক্সট যদি চাও যে a not equal to 0 b equal to 0 a not equal to 0 মানে তোমালোকৰ কি হ'ব x axis টো থাকিব বাট y axis ৰ পিনে উঠি না যাব হয় না তো কি হ'ব তোমালোকৰ এই ইকুয়েশনটো স্যাটিসফাই নহব দুটা ভেৰিয়েবল ইকুয়েশন স্যাটিসফাই নহব দুটা ভেৰিয়েবল ইকুয়েশন সদায় এনেকুৱা ধৰণৰ যাব লাগিব ঠিক আছে দুটা কার্টেসিয়ান প্লেনৰ মাজেদি যাব লাগিব ঠিক আছে দুটা কার্টেসিয়ান লাইনৰ মাজেদি যাব লাগিব তো এটো কাৰণে তোমালোকৰ কি হ'ব a not equal to 0 b not equal to 0 ঠিক আছে সো d will be the right answer next up the graph of the linear equation 2x plus 3y equal to 9 okay equal to 9 cuts y axis at the point ইয়াতে বহুতে ভুল কৰিব ইয়াতে এটা চোৱা তোমালোকক ইয়াতে কি দিছে graph line the graph of the linear equation 2x মানে এইটো হল তোমালোকৰ কি কার্টেসিয়ান প্লেন রাইট ৰবা এইটো হল তোমালোকৰ কার্টেসিয়ান প্লেন ইয়াতে কি কৈছে যে এই ইকুয়েশনটোৱে এনেকুৱা ধৰণৰ কোনটো ৰিজাল্ট দিব যত মোৰ y axis টো কাটা যাব ঠিক আছে y axis টো কাটা যাব y axis ডাল কাটা যাব কাৰণে ঠিক আছে এটা হল আমাৰ y axis ডাল কাটা যাব কাৰণে আমাৰ কি হ'ব লাগিব x to 0 হ'ব লাগিব আমাৰ কি হ'ব লাগিব x to 0 হ'ব লাগিব যেতিয়া আমাৰ x to 0 হ'ব তেতিয়াহে আমাৰ এই y axis ডালত কাটা যাব হয় না তো এটা এই ইকুয়েশনটো আমি যদি 0 বহাই দিও ইয়াতে যদি আমি 0 বহাই দিও তো আমি কি পাম 3y = 9 মানে y ভ্যালুটো আমি কিমান পালো তেতিয়া হলে 3 পালো y ভ্যালুটো কিমান পালো আমি 3 পালো রাইট সো ইয়াৰ এনসারটো কি হ'ব তেতিয়া 0,3 ওকে next time we find the value of x from log x 81 equal to -4 right এটা কথা হলো এইবোৰ তোমালোকে জানা মই নকওঁ যে তোমালোকে নাজানা তোমালোকে চবেই জানা বাট ৰিকল কৰিব নোৱাৰিবা যেতিয়ালৈ মই তোমালোকক নেদেখাম তেতিয়ালৈ তোমালোকে
ৰিকল কৰিব নোৱাৰা ঠিক আছে তো মই এই কাৰণে তোমালোকক কৈ আছো যে ইয়াতে তোমালোকে অকমান ক্লাছটো কৰিব লাগিব so that you can recall it নিজে বিচাৰি উলোৱাটো ইমান ইজি নহব এতিয়া from class 6 to 10 লৈ up to 12 লৈ বা তাৰ পিছলৈও তোমালোকক ম্যাথ খিনি লাগিব ৰাইট so এটা চোৱা log আমাৰ কি আছে log x 81 is equal to -4 ঠিক আছে ইয়াতে জাস্ট মই সলিউশনটো কৰি দিছো এলাবৰেটলি মই বস্তুখিনি তোমালোকক ক্লাছ ক্লাছত কৰি দিম ঠিক আছে ক্লাছ ক্লাছত তোমালোকক কৰাই দিম ওকে যোনে যোনে সিৰিয়াস ষ্টুডেন্ট তোমালোকে ডেসক্ৰিপচনত যাব পাৰা আৰু তোমালোকে ক্লাছ কোৰ্সটো ল'ব পাৰা ওকে ঠিক আছে এটা চোৱা log টো যেতে তোমালোকৰ এপিনে যাব যেতে কি হৈ যাব ইয়াতে থাকিব তোমালোকৰ 81 ওকে তো তোমালোকৰ কি হ'ল এফালে log x যোৱাৰ লগে লগে ইয়াতে মাইনাস x সৰি 1 minute x to the power -4 হৈ যাব রাইট log x যেতিয়া ইফালে গুছি যায় তো x টো উপৰত গুছি যায় x টো ইয়াতে আহি যায় আৰু 4 টো উপৰত গুছি যায় -4 টো উপৰত গুছি যায় এই ধৰণে তোমালোকে ভাবিব পাৰা যে log x টো এনেকে গ'ল আইগনি ইয়াতে পৰিলে x টো কি কৰিলে খুন্দা মাৰি উপৰ উঠাই লৈ গ'ল উপৰত -4 লৈ গ'ল ঠিক আছে এই ধৰণে বুজায় তো ইয়াক আমি কি কৰিম এতিয়া x to the power -4 টোক আমি কি বুলি জানো যে ৰেচিপ্ৰকেল হৈ যায় 1/x to the power 4 হৈ যায় is equal to 89 right এটা যদি আমি এক সলিউশন যদি কৰো তো 3 to the power 4 তোমালোকৰ কিমান হ'ব 81 হয় 3 to the power 4 কিমান হয় তোমালোকৰ 81 হয় তো x equal to কিমান হ'ব তেতিয়া হলে x equal to 1/3 x equal to 1/3 okay so what is x equal to 1/3 yes this one c right next question লৈ যাও okay zeros of the quadratic polynomial 4u square plus 8u are কি হদিছে ঠিক আছে তো তোমালোক হদিছে বিশেষকে যে u এর ভ্যালু ঠিক আছে মানে তোমার এই ইকুয়েশনটোৰ ভ্যালু দুটা ইকুয়েশন পাম আৰু ঠিক আছে এই ইকুয়েশনটোৰ আমি দুটা ফ্যাক্টর পাম ঠিক আছে দুটা আমি কি পাম ফ্যাক্টর পাম আৰু দুইটাৰে ফ্যাক্টৰৰ ভ্যালু কি হ'ব লাগিব 0 হ'ব লাগিব এনেকে পসিবল ৰাইট তো এটা সোয়া 4u square টোক আমি কি লিখিব পাৰো 4 u square টো আমি কি লিখিব পাৰো যে 4 ইয়াতে ৰাখিলো বা সরি 4u টো মই বাহিৰ কৰি দিলো তো আমাৰ তাৰ ভিতৰ কি থাকিলে u + 8 থাকিলে u + 2 থাকিলে আজি ফার্স্ট টাইম মানে মই pdf ত লিখি আছো তো অকমান কিউকি মানে কোৱেশ্চন পেপাৰ মই দেখিছিলো মই বেলে হেৰিটো মই দেখিছো যে কোৱেশ্চন পেপাৰ যদি মই যোনটো বোৰ্ডত ইউজ কৰিলে ভাল নহয় দেখা নাপায় তো সেইকাৰণে মই ইয়াতে কৰাই আছো 4u আৰু u + 2 ঠিক আছে ইজ ইকুৱেল টু আমাৰ কি হ'ব 0 হ'ব তো আমাৰ কি হ'ব এই পাৰ্টটো আমাৰ 0 হ'ব লাগিব আৰু এই পাৰ্টটো আমাৰ কি হ'ব লাগিব 0 হ'ব লাগিব যদি মোৰ এই পাৰ্টটো 0 কম তো আমি কি পাম u = 0 পাম কিন্তু এই পাৰ্টটো যদি আমি 0 কম আমি কি পাম u = -2 পাম ৰাইট এটা কি পালো আমি 0 পালো এটা আমি কি পালো -2 পালো তো ইয়াতে সোয়া অপচনত a ঠিক আছে নেক্সট কোশ্চেন টো লৈ যাও নেক্সট কোশ্চেন টো হল এনেকুৱা the product of two consecutive positive integers is 306 what are the integers the বেলেগ ইয়াত যদি তুমি যদি শর্টকাটত কৰিব খোজা দুটাকে মাল্টিপ্লাই কৰা যোনটো তোমালোকে তুমি চয় গটেকেটা কি আছে তোমালোকৰ কনজিকিউটিভ আছে মানে কনজিকিউটিভ মানে কি এটাৰ পিছত এটা 16 ৰ পিছত 17 আহে 17 ৰ পিছত 18 আহে 18 ৰ পিছত 19 আহে 19 ৰ পিছত কি আহে 20 আহে ৰাইট সব বস্তুৰে কনজিকিউটিভ আছে তো হেতু আমাৰ আৰু গটেকেটা ইন্টিজাৰে হয় দুইটাই কন্ডিশন স্যাটিসফাই কৰিছে এটা কথাটো কৈছে দুইটাই মাল্টিপ্লাই কৰিলে আমি 306 পাম এটা যদি আমি 16 * 17 যদি কৰো তো আমি কিমান পাম ইয়াতে 272 রাইট যদি আমি 17 * 18 কৰো তো আমি কিমান পাম তেতিয়া হলে 306 তো আমি পাই গলো ন হৈ গল আৰু বাকি কেটা কি আৰু কৰিব লাগে ডাইৰেক্টলি বি এনসার হ'ব ঠিক আছে যোনটো যেনেকৈ কৰিব পাৰো আমি সেই ধৰণে কৰিব ওকে বা এইটো যদি তোমালোকে সোয়া ইমান ডাঙৰকে যদি কৰিব নখুজে ডাইৰেক্টলি কি কৰিবা 6 * 7 কিমান হয় 42 হয় ন 6 7 যে কিমান হয় 42 হয় আৰু লাষ্টৰ পিনে 2 আছে কিন্তু ইয়াতে তোমালোকৰ কি আছে 6 আছে তো এটোটো নহবই
ইয়াতে চোৱা 7 into 8 7 into 8 কিমান হয় 56 আছে 7 into 8 কিমান হয় 56 হয় রাইট তো 56 ৰ 6 আৰু ইয়াতেও 6 তো মিলিত আছে তো বি অপচনটো ৰাইট এই ধৰণে কৰিব পাৰা তোমালোকে ইয়াতেও তোমালোকে চোৱা 8 into 9 কিমান হয় 72 হয় তো 8 into 9 72 তো ইয়াতেও 6 আছে তো এটোটো হ'বই নোৱাৰে ইয়াতেও চোৱা 9 into 0 কিমান হ'ব 0 হ'ব তো ইয়াতে 0 তো আমাৰ নাছিলে 6 আছিলে সো বি অপচন ইজ ৰাইট ওকে তো এই ধৰণে ইজিলি কৰিব পাৰা বহুত কেটা মেথড থাকে ম্যাথছ এনেকুৱা এটা বস্তু যে তুমি অনলি নিজৰ মেথড দিও কৰিব পাৰা কিবা যদি তোমালোকে ৰাইট এনসাৰটো লাগে বিশেষ এটা ৰাইট এনসাৰ লাগে যদি কিছুমান বস্তু প্ৰসিডিউৰ কৰা তেতিয়া হলে তোমালোকৰ বেছি ভালদৰে সঠিক এনসাৰটো পাবা নিজে যদি ট্রাই কৰা এনসাৰ পাবা বাট মেবি নাপাব পাৰা ওকে রাইট এনসাৰ anyways next to write first four terms of the AP when the first term A and the common difference D are given as A দিয়া আছে আমাক D ভ্যালু দিয়া আছে ঠিক আছে first four terms কইছে হয় না প্রথম চাৰিটা টার্ম কইছে তো এটা চোৱা প্রথম টার্মটো আমি ধৰি ললো যে A হল তো সেকেন্ড টার্মটো কি হ'ব A plus D হ'ব হয় না A plus D হ'ব থার্ড টার্মটো কি হ'ব A plus 2D হ'ব फोर्थ टर्म तो की होगो a plus 3d होगो राइट है ना এটা a ভ্যালু তুমি এটা বহাই দিয়া ইয়াতে a আৰু d ভ্যালু বহাই দিয়া এটা তোমাৰ কিমান হ'ব -1 হ'ব ইয়াতে কিমান হ'ব -1 plus 1/2 মানে কিমান হ'ব -1/2 ওকে ওকে নেক্সট ইয়াতে কিমান হ'ব -1 plus 2 into 1/2 মানে কিমান হ'ল 1 থাকিলে ইয়াতে তো ইয়াতে তোমালোকৰ কিমান পালা তেতিয়া হলে -1 plus 1 0 ইয়াতে কিমান হ'ব -1 plus 3 into 1/2 মানে কিমান পালা 3/2 -1 plus 3/2 মানে কিমান হ'ল তোমালোকৰ 1/2 বস ম্যাথ কৰি দিয়া ইয়াতে চোৱা -1 -1/2 ওকে কত পালো আমি ইয়াতে -1 sorry ইয়াতে -1 -1/2 0 1/2 so C will be the right answer okay exam so আমি এটা next question to যাও okay yes so question to হল এনেকুৱা যে all circles are congruent both congruent and similar neither congruent nor similar dissimilar এটা কথাটো হল congruent মানে কি বুঝা congruent মানে হল যে তোমাৰ same shape আৰু same size এনেকে ধৰি লোৱা যে এটো এটা কিবা এটা shape এতিয়া যদি মই বদলাই কেনে উল্টাই দিও ওৰিয়েন্টেশনটো ঘুৰাই দিও ঠিক আছে মানে বস্তুটো মই ঘুৰাই দিছো তো ঘুৰাৰ পিছত তো সেমে ইয়াতো সে বদলি যোৱা নাই ন তো ইয়াক আমি কংগ্ৰুয়েন্ট বুলি কওঁ তুমি সিমিলার টু কি কয় হেতু যদি তোমালোকে দেখা তেতিয়া হলে ভালদৰে বুজি পাবা সিমিলার মানে কি তোমাৰ শেপ সেম হ'ব ওৰিয়েন্টেশনো সেম হ'ব বাট সাইজ মে বি ভেৰি সাইজ ডিফাৰেন্ট হ'ব পাৰে তো এইটোক আমি কি বুলি কওঁ এইটোক আমি কম সিমিলার ওকে আৰু এটো চোৱা তোমালোকৰ শেপও সেম সাইজও সেম ঠিক আছে তো এটোক আমি কি বুলি কওঁ কংগ্ৰুয়েন্ট ওকে সো এটা কথাটা কোৱা সার্কেল এটা এটো সার্কেল আৰু এটো সার্কেল তো সেমই হ'ব রাইট সিমিলার তো হ'ব এই দুটা রাইট আৰু এটো সার্কেল এটোক যদি মই ওৰিয়েন্টেশন বদলাই দিও সেম এটো সার্কেলে পাম সো both congruent and similar হ'ব all circles ঠিক আছে তো ইয়াৰে কোনটো কারেক্ট হ'ব বি নেক্সট কোৱেশ্চন লৈ যাও okay next question to hol enukwa if triangle abc right angled at b মানে তোমার তাকে হল এটো হল তোমালোকৰ triangle ইয়াতে তোমালোকৰ কি আছে abc so sin a ওলাব দিছে ন তো আমি ইয়াতে a ললো b right angle হয়েছে আৰু এটো c তো ab আছে তোমালোকৰ 24 মিটাৰ 24 সেন্টিমিটাৰ আৰু bc কিমান আছে 7 সেন্টিমিটাৰ বাকি বাই পাইথাগোৰাছ থিওৰেম তোমালোকে ওলাব জানা ঠিক আছে so by Pythagoras theorem এটো কিমান হ'ব তোমালোকৰ 25 হ'ব ওকে তো আমি কি পালো তিনটা সাইড পালো এটা আমাক কি লাগে sin a sin a কি বুলি কয় sin a মানে কিমান হ'ব তোমাৰ p by h মানে পারপেন্ডিকুলার বা হাইপোটেনাস এটো হল আমাৰ এঙ্গেলটো ইয়াতে আছে ঠিক আছে তো sin a পারপেন্ডিকুলার কি হ'ব bc ঠিক আছে bc হ'ব এটা কৈ দিছো নেক্সট তোমালোকে কৰিব পাৰিবা BC by h hypotenuse কিমান তোমাৰ 25 রাইট মানে কিমান হ'ব 7 by 20
25 okay 7/25 তো এটো হল আমাৰ সাইনে বহুত ইজি হয় also কি হ'ব base by hypotenuse তো কি হ'ব 24/25 okay so answer to কি হল তোমালোকৰ d okay easy question এটো easy question next এটো কি কৈছে if an AP has a equal to 1 tn equal to 20 আৰু sn equal to 399 মানে AP a value to কথা কি কৈছে a value to কথা কৈছে যে এটো তোমালোকৰ কি ফার্স্ট টার্ম next tn মানে লাস্ট টার্ম ঠিক আছে আৰু sn মানে কি কৈছে the sum of all the terms okay so এটা কথাটো তোমালোকে AP GP তোমালোকে জানা XPO আছে গোটেইখিনি মই পঢ়াই দিম তোমালোকে টেনশন নলবা গোটেইখিনি মই কভাৰ কৰিম so এই যদি তোমালোকৰ ফার্স্ট টার্ম হয় আৰু তোমালোকৰ যদি ইফালে কি আছে তোমালোকৰ tn আছে 20 আৰু sn আছে 399 তো আমি কি জানো যে sn is equal to n by 2 a plus tn right a plus tn মানে sn কি হল n by 2 whole into a plus tn এটো এটা ফর্মুলা হয় তো ইয়াতে তুমি sn এর ভ্যালু 399 বহাই দিয়া a ভ্যালু 1 বহাই দিয়া tn এর ভ্যালু তুমি 20 বহাই দিয়া সো তোমালোকে n এর ভ্যালু পাই যাবা সো n এর ভ্যালু কিমান হ'ব তোমালোকৰ 38 that one is c is the right answer okay হোমকে কৈ দি আছো বস্তুখিনি তাৰপিছত কি কৈছে in terms of powers of prime numbers 1260 can be written as বহুত ইজি কোৱেশ্চন এটো কাৰণে তোমালোকে কি কৰিবা ডাইৰেক্টলি ইয়াতে লিখিবা 1260 বাস তাৰ ফ্যাক্টৰ কেটা ওলাই যোৱা তাৰ ফ্যাক্টৰ কেটা ওলাই দিলে হয় 2d যদি আমি ই কৰো তো 630 yes next to যাও 2d কৰিলো তো কিমান পাম 315 next to যাও সো কিমান পাম 3d যদি ডিভাইড কৰো তো কিমান পাম 105 next to যাও 5d ডিভাইড কৰিলো 5 oh sorry 3d ডিভাইড কৰিব লাগিব 3d ডিভাইড কৰিলে কিমান হ'ব 35 তো থাকিলে এইফালে কিমান হ'ব 5 এডি কৰিলো 7 মানে কি হল এটা চোৱা এটা দুটা 2 আহি আছে দুটা 3 আহি আছে এটা 5 আহি আছে এটা 7 আহি আছে এটা দুটা 2 এটা 3 তো এটো রং এটো নহব দুটা 2 দুটা 3 এটা 5 এটা 7 so b will be the right answer easy question কিছুমান ইজি আছে কিন্তু কিছুমান তোমালোকে ৰিকল কৰিব লাগিব আৰু প্ৰত্যেকবাৰ যে এটো কোৱেশ্চন পেপাৰ দিব এনেকুৱা কথা নাই কিবা কোৱেশ্চন পেপাৰ দিয়ে এক্সামৰ লেভেল হাই হৈ আছে আজিকালি so 0.35% expressed as decimal এটো তো সবতকৈ ইজি বুলি কম তো 0.35 এটো কি কৰা 100 ডিভাইড কৰা কেটা 0 আছে তলত দুটা 0 তো দুটা 0 উপৰ গুছি যাব তো 0.0035 হ'ব so c will be the right answer next product of 2x minus 3 2x plus 3 বাস দুইটাকে মাল্টিপ্লাই কৰি দিয়া কি আছে a plus b a minus b কৰি দিয়া 2x minus 3 আৰু এটা কি আছে তোমালোকৰ 2x plus 3 so a minus b a plus b a minus b whole into a plus b কি পাও আমি a square b square a square b square মানে কিমান হল a square minus b square a square minus b square মানে কিমান পালো আমি 2x square মানে হল 4x square right 2x whole square মানে 4x square minus 3 square মানে কিমান হল 9 so এটো পালো 4x square minus 9 4x square minus 9 so c will be the right answer okay এটো দিয়া আছে যে in a frequency distribution the class mark of a class is 10 and its width is 5 the lower limit of the class is so ইয়াতে তুমি ধৰি লোৱা যে upper limit to তুমি ধৰি লোৱা যে এটো কি x lower limit to তুমি ধৰি লোৱা যে এটো কি হল y okay upper limit আমাৰ কি x lower limit কি আমাৰ y so আমাৰ ইয়াতে কি কোৱা আছে frequency distribution the class mark of a the class mark মানে mean okay so কি কৰিছে ইয়াতে x plus y divided by 2 okay x plus y divided by 2 equal to কিমান হ'ব ইয়াতে 10 হ'ব right so ইয়াৰ পৰা আমি এটা ইকুৱেচন পাম যেটা আমাৰ কি হল x plus y is equal to কিমান পাম আমি 20 right
নেক্সট আমাক কি কৈছে উইথ মানে কি আপাৰ লিমিট মাইনাস লোৱাৰ লিমিট মানে x minus y is equal to 5 আমাক কি ওলাব দিছে লোৱাৰ লিমিট ওলাব দিছে সাবস্টিটিউট কৰি দিয়া দুটা ইকুয়েশন আছে দুটা ভেৰিয়েবল আছে তোমাক ওলাব পাৰিব তেতিয়া হয়নে সো y ভ্যালুটো তোমালোকৰ কিমান হ'ব তেতিয়া b equal to 7.5 ওকে অকমান স্পিডত দাও বহুত আছে কোৱেশ্চন এটা একচুয়ালি okay next it is a dash is a collection of a well defined and distant object okay এটা এটা কথা কোৱা এটা কি দিয়া আছে set conjugate power relation so well defined and distant object যদি কয় তেতিয়া হলে তোমালোকৰ কি হ'ব set হ'ব okay এটা কি হ'ব set হ'ব মোৰ ৰাখিবা এটা additive inverse of 0 is ঠিক আছে additive inverse of 0 মানে চোৱা কথাটো এনেকুৱা ধৰণৰ হয় যিকোনো নম্বৰ এটা যেনেকৈ তুমি ধৰি লোৱা যে 2 ইনভার্স টো যদি তোমাক ওলাব দিয়ে তো -2 হ'ব মানে এটোৰ লগত যদি এটোক মই প্লাস কৰি দিও তো আমি কিমান পাম 0 পাম 3 কাৰণে কি হ'ব -3 100 ৰ কাৰণে কি হ'ব -100 তো এটা কথাটো হল তোমাক সুধিছে যে 0 ৰ কাৰণে ইনভার্স কি হ'ব 0 ৰ কাৰণে ইনভার্স কি হ'ব তো 0 ৰ কাৰণে ইনভার্স তো একেটা তো হ'বই নোৱাৰে ন এটো কি এটো যদি -1 to sound -1 ৰ ইনভার্স কি হ'ব 1 1 ৰ ইনভার্স কি হ'ব -1 2 ৰ ইনভার্স কি হ'ব -2 তো বাছিল কোনটো c 0 okay next find the distance between the points 2,3 আৰু 4,1 2,3 আৰু 4,1 এটা সেম হে কাৰ্টেসিয়ান প্লেনৰ লৈ যাও আমি okay ইয়াতে এটা দিয়া আছে 2,3 মানে পজিটিভ তোমালোকে চাই লোৱা এটা 1 2 3 1 2 3 হল আৰু এটা দিও 1 2 3 4 উপৰ পিনে দিও 1 2 3 4 ৰাইট এটা চোৱা ইয়াতে কি দিয়া আছে 2, মানে হল x axis ৰ পিনে 2 আৰু y axis ৰ পিনে তোমালোক কিমান হ'ব 3 তো ইয়াতে হ'ব পইণ্টটো ওকে ইয়াতে হল তোমালোকৰ পইণ্টটো নেক্সট তোমালোক কি দিয়া আছে 4,1 মানে x axis ৰ 4 আৰু y axis ৰ 1 ওকে এটা আমাক কি ওলাব দিছে এই ডিসটেন্সটো ওলাব দিছে আমি এই ডিসটেন্সটো জানো এই ডিসটেন্সটো জানো ৰাইট এই ডিসটেন্সটো আমাৰ হল 2 এই ডিসটেন্সটো হল আমাৰ 2 সো 2 আৰু 2 তো হাইপোটেনাসত কি হ'ব 2√2 হাইপোটেনাসত কি হ'ব 2√2 সো b will be the right answer okay next question to আছে 3x2y + 5 is a polynomial of degree ইয়াতে তোমাক ডিগ্ৰীটো সুধিব দিছে মানে এই কোৱেশ্চনটো তোমাৰ ডিগ্ৰীটো সুধিছে তো ইয়াতে চোৱা হাইয়েস্ট পাৱাৰটো কি আছে x2 সো ডিগ্ৰী কি হ'ব ইয়াৰ 2 হ'ব ওকে ইজি হয় নেক্সট factors of x2 - 5x + 6 তো এটুক আমি কেনেকৈ কৰো ইয়াতে চোৱা x2 - 5x তো আমি কি কৰিম 6 ক এই ধৰণে ভাঙিম যে এটো কি হ'ব মাইনাস কৰিলে আমি প্লাস কৰিলে আমি 5 পাম এটো সিগনিফাই কৰে যে তুমি প্লাস কৰিলে পাবা নে মাইনাস কৰিলে পাবা তো ইয়াতে আমি প্লাস কৰিলে যেনেকৈ 5 পাম তো 3 to the 6 হয় ৰাইট 3 to the 6 হয় তো মই ডাইৰেক্টলি এটা কৰি দিছো বিকজ জাগা নাই ওকে তো ইয়াতে কি হ'ব এটা x2 এটা ইকুৱেচন লিখি দিছো x2 মাইনাস এনেকুৱা হ'ব তো তোমাৰ মানে প্লাস কৰিলে 5 আহিব লাগিব সো 3x - 3x মাইনাস যদি আমি লিখো ইয়াতে 2x + 6 তো ইয়াক যদি আমি ফ্যাক্টৰাইজ কৰো তো আমি কি পাম ইয়াতে x - 2 x - 3 আমি কি পাম x - 2 x - 3 ওকে x - 2 আৰু x - 3 এটা আছে না এটো তো নহয় এটো যদি চাও আমি x2 + 6 7x + 6 তো এটো তো নহয় x2 মাইনাস এটো কিমান হ'ব -3 + 2 + -2 + 3 মানে x এটো তো নহয় এটো কিমান হ'ব x2 + 5x হ'ব এটো +6 নহয় এটো নহয় আৰু এটো x2 5x 6 তো ইয়াতে চোৱা তোমালোকে
এটোটো আহিব তোমাৰ -6 পিছনে ইয়াতে যত কি তোমালোকৰ +6 দিয়া আছে সো ইয়াৰ এনসাৰ টু আই থিংক সো এটা x - to x -3 হ'ব লাগিছিল this one is also wrong ঠিক আছে সো চাই লবা তোমালোকৰ মেবি মোৰ কিবা এটা ইয়াতে ভুল হ'ব পাৰে সো কমেন্টত জনাবাচোন তোমালোকে যদি এনসাৰটো যদি বেলেগ পাইছা ওকে সো নেক্সট কোৱেশ্চন চাও HFC মানে হাইয়েস্ট HCF হ'ব তো HFC লেখা আছে ওকে এটো HCF কথা কৈছে highest common factor of a cube plus b cube and a square minus ab plus b square ইয়াতে তোমালোকে ফৰ্মুলা ভালদৰে জানিব লাগিব ইয়াতে চোৱা তোমালোকে ইয়াতে লিখি দিছো অলপ চলপ ওকে a plus b cube ওকে মই এটো বেলেগ এটা পেজত লিখি দেখাই আছো ওকে ইয়াতে মই তোমালোকক আগৰ কোৱেশ্চনটো তোমালোকক দেখাই দি আছো আগৰ কোৱেশ্চনটো আমাৰ কি আছিল ঠিক আছে সৰি x square minus 5x plus 6 আছিল রাইট সো এটা চোৱা আমি ইয়াতে এই ধৰণে ফ্যাক্টৰাইজ কৰিব লাগিব যে এটো আমি কি কৰিম প্লাস কৰিলে এই দুটাৰ মাল্টিপ্লাই মানে এটো চোৱা 6 কেনেকৈ আমি 3 * 2 পাও রাইট 3 * 2 বা 6 * 1 পাও এই দুটা পাও আৰু এটা 5 ক আনিবৰ কাৰণে যদি আমি 3 দি প্লাস কৰো 2 লগত তেতিয়ালে আমি 5 পাম ৰাইট তো এটা চোৱা x square minus 3x okay plus 2x plus 6 তো আমি কিমান পাম ইয়াতে x square minus 3x minus twice x plus 6 so x to যদি কমন লম x minus 3 minus ইয়াতে যদি 2 to কমন লম তো x minus 3 so x minus 2 আৰু আমি কি পালো x minus 3 okay তো আমি কি পালো এই দুটা ফ্যাক্টর পালো so I think solutionত ভুল আছে জাগে ঠিক আছে so এটো মই বুজাই দিলো এটা নেক্সট তোমালোকক এডুকেশন মই বুজাও ওকে চাই লবা তোমালোকে বস্তুটো আৰু কমেন্ট কৰি জনাবা যে মই ঠিকই আছো নে কিবা ৰং হৈছে ওকে next to আমরা কি দিয়া ছিল যে highest common factor ওলাব দিছিলে কি কৈছিলে the highest common factor ওলাব দিছিলে of a cube plus b cube okay আৰু এটা কি আছিল a square minus ab plus b square এটা highest common factor মানে কি বুজায় highest common factor মানে হল যে common factor ঠিক আছে এনেকুৱা ধৰণৰ common factor মানে ইয়াটো এটা factor আৰু এটো factor একে হ'ব লাগিব আৰু এটা highest হ'ব যদি দুটা তিনটা common factor আছে মানে ইয়াৰ যদি তুমি তোমাৰ দুটা তিনটা common factor আছে ঠিক আছে আৰু ইয়াতেও তোমাৰ ধৰি লোৱা যে দুটা তিনটা common factor আছে ওকে বা চাৰিটা common factor আছে তো ইয়াৰ ভিতৰত কোনটো হাইয়েস্ট হ'ল ধৰি লোৱা যে ই হাইয়েস্ট আৰু ই দুইটা সেম হয় তেতিয়া হলি তাক ওকে তো এটো হল কনসেপ্ট হাইয়েস্ট common factor ওকে এটো কি হল হাইয়েস্ট common factor এটা সোয়া আমি যদি a cube plus b cube or ফর্মুলাটো যদি আমি লিখো তো আমি কি পাও যে a cube plus b cube plus 3a square b plus 3ab square right এটা কি করব এখানে মই ইফালে লৈ যাও a cube সরি মই এটা সরি হ্যাঁ এটা কি হবে তোমালোকৰ a + b হোল কিউবৰ ফৰ্মুলা মই লিখি দিছো সো এটা কি কৰো মই a3 a square b আৰু 3ab square টো মই ফালে লৈ যাম ঠিক আছে a + b হোল কিউব minus 3a square b minus 3ab square is equal to a cube plus b cube হয় না রাইট এতিয়া আমি যদি ইয়াক যদি চাও a + b হোল কিউব minus যদি আমি 3ab যদি আমি কমন কৰি ৰাখো তো আমি কি পাম ইয়াতে যে a plus b is equal to a cube plus b cube রাইট হিন্ন বুজি পাইছা এটা যদি a plus b দুটাতে যদি আমি কমন লওঁ a plus b গোটেখিনিৰ পৰা কমন লওঁ তো আমি এটা কি পাম a plus b whole square right a plus b আমি কি বলো whole square minus 3ab is equal to a cube plus b cube next time over a board to বুঝাম
হেতু বোৰ্ডত ঠিক নহয় মানে ঠিক আছে কোৱেশ্চন পেপাৰৰ কাৰণে অলপমান প্ৰবলেম পাই আছো তাতে এনিৱেজ সো ইয়াতে কি পালো আমি a + b আৰু আমি এটা কি পালো এটো যদি আমি এক্সপান্ড কৰো কি পাম a² + yab + b² twice ab minus তোমার কি মানে আছে 3ab মানে কি মানে হবে -ab তো a² - ab plus b² is equal to কি পালো আমি aq plus bq সো আমি ইয়াতে এটা কমন ফ্যাক্টর আর এটু দুইটাই আমি ইয়াতে পাইছো প্লাস ইয়াতে আমি কি পাইছো a plus b এটা বেলেগ এটা বস্তু এটা পাইছো তো এটু আমাৰ দৰকাৰ নাই মেইন কথাটো হল আমি ইয়াতে চাম যে a² - ab plus b² আৰু ইয়াতেও চোৱা a² - ab plus b² দুইটাই পাইছো তো আমাৰ হাইয়েস্ট কমন ফ্যাক্টৰটো কি হ'ব তেতিয়া হলে a² - ab plus b² ওকে ঠিক আছে So ইয়াতে আমি কি পালো HCF কিমান পালো আমি বারবার HCFC হৈ যায় KFC HCF কিমান হ'ব তেতিয়া হলে a² - ab plus b² okay so a will be the right answer ঠিক আছে so next ইয়াতে কি কোৱা আছে যে two equations in two variable which are true for same order pair are called as dash equation so ইয়াতে কি দিয়া আছে cubical equation quadratic equation simultaneous equation or radical equation দুটা ইকুয়েশন দুটা ভেরিয়েবল ঠিক আছে দুটা ইকুয়েশন দুটা ভেরিয়েবল যদি সেম অর্ডার পেয়ার হয় যদি সেম অর্ডার পেয়ার মানে তোমার অর্ডার টু সেম ডিগ্রি কথা বুঝছানে সেম ডিগ্রি কথা বলছে তো এটু কি হ'ব যদি সেম ডিগ্রিৰ হয় তো আৰু তোমার কি কৈছে টু ফৰ দা সেম অর্ডার পেয়ার ভেরিয়েবল আই থিংক ইয়াৰ এনসারটো লিনিয়াৰ হ'ব ওকে লিনিয়াৰ হ'ব বাট ইয়াতে তো সিমultaneous ৰেডিকেল কোয়াড্ৰেটিক কিউবিকেল লিখিছে so I think linear okay next question to lo jam 30 number question to question is the Cartesian coordinate system is also called Cartesian coordinate system ki boli koy binary boli nokoy functional nokoy binary nokoy rectangular ki koy soa eto ta rectangle type eto soa a part to ki rectangle ne a part to ki rectangle a part to rectangle a part to rectangle eta board e kobo je square hobo pare every ota eta ase every rectangle is not a square but every square is a rectangle etu eta ahi jabo pare ঠিক আছে এটো আমি ক্লাস 9 not পড়িছিল জাগে every rectangle is not square but every square is a rectangle okay so etu ki hobo mone rakhiba the rectangular √2 is a dash number what √2 কি হয় আমার irrational number ঠিক আছে rational number কি p/q ফরম্যাটত থাকিব লাগিব ঠিক আছে আৰু √2 কি হ'ব তোমালোকৰ irrational number okay trivial solution of homogeneous linear equation কি হ'ব trivial solution এটো এটা নামৰে দিয়া আছে trivial solution মানে কি হ'ল এটো actually তোমাৰ এটা matrixৰ question হয় এটো actually ঠিক আছে matrixৰ question হয় যত তোমাৰ মানে ধৰিবা যে x কিবা এটা টাৰ্ম এটা লৈছে ঠিক আছে x কিবা এটা টাৰ্ম এটা লৈছে যোনটো unknown ভেক্টৰ বুলি ধৰিবা okay এটো মই এলাবৰেটলি বুজাম বাট এটো সিম্পলি ইন বস্তু মনত ৰাখা যে trivial solution মানে কি বুলি কয় তোমাৰ 0 ঠিক আছে 0 ম্যাট্রিক্স বুলি কয় যত মানে তোমাৰ কমপ্লিটলি গোটেইটা 0 ঠিক আছে গোটেইটা তোমালোকৰ কি হ'ব 0 0 0 0 0 0 গোটেইটা তোমালোকৰ 0 হ'ব ইন দা ম্যাট্রিক্স ফরম্যাট ওকে নেক্সট যেটা কি হৈছে জেনারেল টার্ম অফ দা সিকোয়েন্স 2 4 6 8 এটা চোৱা ইয়াতে যদি আমি n টো বহাও n ৰ ভ্যালু কি হ'ব যদি 1 যদি বহাও ইয়াতে 1 আহিব লাগিছিল 2 যদি বহাও ইয়াতে 2 আহিব লাগিছিল 3 যদি বহাও ইয়াতে 3 আহিব লাগিছিল কিন্তু নহয় এটা আমাৰ ডাবল হৈ আছে 1 অৰ ঠাইত 2 হৈ আছে সো নেক্সট কি হ'ব তোমালোকৰ ইয়াত যদি আমি ডাবল কৰো n টো যদি আমি ডাবল কৰো তেতিয়াহলে ঠিকই পাইছো সো ইয়াৰ আনসাৰটো কি হ'ব 2n সিম্পল হয় এটো সবে জানা ওকে নেক্সট কোৱেশ্চন লৈ যাও ওকে 0 ফ্যাক্টোরিয়াল ইজ হোৱাট বহুতে 0 দিব বহুতে আনডিফাইন্ড দিব মই জানো এই বস্তু ইয়াৰ কিন্তু মনত ৰাখিবা 0 ফ্যাক্টোরিয়াল ইজ অলৱেজ কি 1 ওকে 0 ফ্যাক্টোরিয়াল টু 1 হয় কিন্তু ফ্যাক্টোরিয়াল টু কি হয় বস্তু product of every number ঠিক আছে যদি তোমালোকৰ তাতে 6 ফ্যাক্টোরিয়াল থাকে মানে 1 into 2 into 3 into 4 into 5 into 6 right so হৰে মনত ৰাখিবা যে 0 ফ্যাক্টোরিয়ালৰ ভ্যালু কিমান হয় 1 okay next NCR in fractional form is NCR formula কি হ'ব যে n factorial divided by r factorial into n minus r factorial ঠিক আছে so ইয়াৰে কোনটো হ'ব এটো I think B okay next এতে কি দিয়া আছে 1 plus 2 plus 3 plus dot 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 plus n minus 1 ৰ কাৰণে কি হ'ব তো এটো এটা কি হ'ল তোমালোকৰ যে
AP ফৰ্মেটত আছে এই ডিফাৰেন্স কি কমন ডিফাৰেন্স তোমাৰ কি 1 এই হিচাপে বুজিব পাৰা বা আদাৰ সোর্স বহুত থাকে ঠিক আছে সো যদি আমি এটা চাও যে 1 + 2 + 3 সো আমি কেনেকৈ লিখিব পাৰো যে নাম্বাৰ অফ টার্মস কিমান আছে আমাৰ n - 1 right n - 1 আমাৰ নাম্বাৰ অফ টার্মস আছে ডিভাইডেড বাই 2 হল লেখাটো বৰ টান pdf টো ওকে ৰবা ইয়াতে লিখি দিছো যে n - 1 divided by 2 ফার্স্ট টার্ম কি আছে আমার 1 লাস্ট টার্ম কি আছে n - 1 বাস এটো ইকুয়েশন তো করা 1 - 1 0 হয়ে গল n তো আমরা কি বলবো n whole into n - 1 divided by 2 ইয়াতে সব কোনটো আছে n - 1 divided by 2 so a will be the right answer next আছে 1 - cos square theta তো 1 - cos square theta আর 1 + cos square theta কিমান হবে তো যদি চোৱা তোমালোকে 1 - cos square theta আমি কি লিখিব পাৰো যে sin square theta রাইট মানে ত্ৰিকোণমিতিৰ নলেজটো লাগিব ভালকে আৰু এতিয়া আমি এটা sin square theta পাই গলো 1 + cos square theta আমি কেনেকৈ লিখিব পাৰো 1 + cos square theta মানে কি হয় তোমালোকৰ যে cos square theta divided by কিমান হ'ব sin square theta তো উপর কি হবে sin square theta plus cos square theta কিমান হল 1 আহিলে রাইট তো কি আহিলে আমার তাতে 1 by sin square theta আহিলে ইজি হয় বাট ট্রিগনোমেট্রি নলেজ তো পুরোনা লাগিব তোমার ওইখিনি বস্তু so 1 by sin square theta into sin square theta কিমান পালো আমি 1 পালো রাইট 1 by sin square theta তো কিমান পালো আমি 1 পালো so d will be the right answer next cos alpha plus beta কিমান হয় cos alpha plus beta এটো ফর্মুলাটো cos alpha cos beta minus sin alpha sin beta কিমান হয় cos alpha cos beta minus sin alpha sin beta so c will be the right answer okay next is a sin and cosine are periodic function whose period is obviously sin and cosine কি হয় তোমার sin and cosine তোমার 2 pi change হয় right 180 degree কি হয় symbol change হয় okay তো sin এটুক মই ভালকে ট্রিগনোমেট্রি ক্ষেত্ৰত মই বুজাই দিম বাট এটা বস্তু মনত ৰাখা যে sin আৰু cosine তোমালোকৰ পিৰিয়ডিক ফাংচনৰ কোনটো পিৰিয়ডত হেৰি হয় 2 পাই ঠিক আছে সেম ৰিজাল্ট লৈ আহে সেম ৰিজাল্ট ওকে which period is period to হৰি আছে next the inverse exists only for the function which is এটা inverse কোনটো এক্সিস্ট কৰে inverse দুটা হয় onto এটা actually কি বুলি কয় তুমি জানা নে বাইজেক্টিভ বুলি কয় ঠিক আছে এটো কি বুলি কয় বাইজেক্টিভ ফাংচন বুলি কয় তো ইনভার্স হ'ব কাৰণে ইনভার্স যদি এক্সিস্ট কৰিব লাগে তো তোমালোকৰ কি হ'ব লাগিব বাইজেক্টিভ ফাংচন হ'ব লাগিব বাইজেক্টিভ ফাংচনটো কি থাকে এটা তোমাৰ থাকে onto থাকে আৰু 1/1 থাকে 1/1 মানে যেনেকৈ তোমাৰ তাতে কি আছে যে দুটা ফাংচন আছে ওকে দুটা ফাংচন আছে দুটা ফাংচন সরি দুটা ফাংচন এটো এটা ফাংচন এটো এটা ফাংচন ইয়াতে ধৰি লও যে 1 2 3 আছে ইয়াতে ধৰি লও যে a b c আছে সো ইয়াতে কি হৈছে এটা লগত এটা সিঙ্গেল কে এটা আমি ফাংচনৰ ৰিজাল্ট পাই আছো সো এটো কি বাই কি কয় 1/1 আৰু onto টু কি কব যদি তোমাৰ ধৰি লোৱা যে এটা ধৰি লোৱা এটো কি হ'ব onto বুলি কব ঠিক আছে যদি তোমালোকৰ এখন গ্ৰাফ হৈছে ঠিক আছে গ্ৰাফত যদি এটা সিঙ্গেল পয়েন্টত যদি কাটা গৈছে তো হেতু তোমালোকৰ কি হ'ব 1/1 ঠিক আছে আৰু যদি তোমালোকৰ যেনেকৈ এই গ্ৰাফটো চোৱা এই গ্ৰাফটো চোৱা ইয়াতে আমাৰ যদি আমি দেখিছো এই লাইনডাল কেইবাৰ কাট কৰিছে দুটা পয়েন্টত কাট কৰিছে সো এটো নট 1/1 ঠিক আছে সো এখিনি মই এলাবৰেটলি বুজাম আই থিংক দুটাই অপচন ৰাইট আছে নট ইনটু টু কি কব তুমি ধৰি লোৱা যে দুটা ফাংচন এই দুটা ফাংচন ইয়াতে আছে 1 2 আৰু 3 ইয়াতে আছে a b c d তো ইয়াতে 1 ৰ কাৰণে a 2 ৰ কাৰণে b 3 ৰ কাৰণে c বাট d ৰ কাৰণে তো একো নাই তো এটো onto নহব এটো ইনটু বুলি কয় ঠিক আছে এটো কি হয় ইনটু ফাংচন বুলি কয় ঠিক আছে তো নট ইনটু তো অল অফ দিস তো নহব 1/1 1 to 1 আৰু 1 to এই দুটা হ'ব so I think option এটা ভুল আছে so bisective বুলি কয় ঠিক আছে
Next, general solution of the equation 1 plus cos x equal to 0. So obviously 2 pi to labo মানে ইয়াৰ কিটো pi by 2 ভ্যালু থাকিব নোৱাৰে আৰু কথাটো হল যে আমি কি জানো যে cos তোমাৰ যে 360 হক তিটা আকৌ cos 0 পৰি যায় সো এই সাবস্টিটিউশন সো pi plus 2n pi তো এটো তোমালোকৰ জেনাৰেল ইকুয়েশন হয় 1 plus cos x ঠিক আছে নেক্সট কোয়েশ্চন লৈ যাও if a plus ib is equal to c plus id then it must be true that তো তোমালোক কি কইছে আচ্ছা বহুতে থেকে এটো বস্তু বুজি পোৱা নাই স্টিল মই ঠিক আছে এটো অলপমান এলাবোৰেটলি মই বুজাই দিম 1 plus cos x তো cos x আমি কি পালো দিতে হলে cos x equal to minus 1 right so x আমি কি পাম so x equal to আমি কি পাম দিতে হলে যে cos inverse of minus 1 right cos inverse of minus 1 okay so আমি ইয়াতে কি পাম দিতে হলে x is equal to pi right x is equal to what কি পালো আমি pi পালো okay so আৰু আমি কি জানো cos কি মান হয় cos বা sin দুইটাৰে পিৰিয়ড কি মান হয় 2 pi বা 2n pi so আমাৰ কি হ'ব ইয়াতে pi এটাটো pi পালো টু x ৰ ভ্যালু প্লাস cos যোনটো অৰিজিনালি আছে এটো হল কি 2n pi ঠিক আছে এখানে c এটা তো ভালদৰে বুজিছা চাগে okay ইয়াতে কি দিয়া আছে a if a plus ib is equal to c plus id then it must be true that obviously real imaginary logot imaginary a logot c aru b logot d but a is the right answer okay next round harmonic mean between two numbers a and b is harmonic mean to olabo dise ami ki jano je harmonic mean olabo karone 1/8 jontu h to hol harmonic mean is 1/8 is equal to 1/2 1 into 1/a plus 1/b ঠিক আছে এটুক যদি আমি গোটেখিনি সলভ কৰো তো 8 এর ভ্যালু আমি কিমান পাম twice a b by a plus b okay harmonic motion বা harmonic mean বা তোমাৰ mean median তোমাৰ মোড গোটেখিনি বস্তু পঢ়িব লাগিব ঠিক আছে তো সিলেবাসটো তোমালোকে বুজি পালে এটো okay next আছে কি আছে nc6 is equal to nc12 so nc6 is equal to nc12 হয় না আমি এটা ফর্মুলা জানো যে ncr is equal to ncn minus r হয় না ncr is equal to ncn minus r তো যদি আমি ইয়াক কি লিখিব পাৰো যে nc6 ক n minus 6 লিখিব পাৰো হয় না আমাৰ কি ওলাব যে n ৰ ভ্যালু ওলাব দিছে তো আমি কি পাম ইয়াতে যে n minus 6 is equal to 12 পালো right n minus 6 কি পালো 12 পালো তো n ৰ ভ্যালু আমি কিমান পাম দিতে হলে 18 পাম right so আমাৰ आंसर a হ'ব right okay next 45 number question কি কোৱা আছে the number of terms in the expansion of a plus b to the power n is so এটো সবে জানো আমি কি হ'ব এটো n plus 1 n যদি উপর n লিখা থাকে তোমালোকৰ সদায় কি হ'ব n plus 1 টাৰ্ম হৈ যাব okay next any point to the line x y equal to x is of the form y equal to x is of the form obviously তোমালোকৰ কি হ'ব y by y যদি ইয়াতে 0 হয় x ৰ ভ্যালু যদি 0 হয় y ভ্যালু 0 হ'ব লাগিব x ৰ ভ্যালু যদি a হয় y ভ্যালু a হ'ব লাগিব x ৰ ভ্যালু যদি minus a হয় y ভ্যালু minus a হ'ব লাগিব so ইয়াতে দুইটাই সেম হ'ব লাগিব তো এটো তো নহয় এটো নহয় এটো নহয় only a is the correct answer okay next কি কোৱা আছে 47 the equation of the line whose graph passes through the origin is এটা origin দি পাস হবলৈ তোমালোকৰ কি হ'ব লাগিব তোমাৰ যদি x ৰ ভ্যালু যদি 0 বহাও y ভ্যালু যদি 0 বহাও তো আমাৰ ৰিজাল্টটো 0 আহিব লাগিব এটো তো নাই হোৱা 0 এটো তো নাই হা 0 only এটো 0 আহিছে যদি আমি ইয়াতে x ৰ ভ্যালু 0 বহাও y ভ্যালু যদি 0 বহাও যোনটো অৰিজিনাল কাৰ্টেছিয়ান ভ্যালু তো তোমাৰ কি হ'ব তেতিয়া আমাৰ ৰিজাল্টটো কি পাম 0 এ পাম সো ইয়াৰ আনসাৰটো কি হ'ব b okay the equation of y axis is y axis ৰ কাৰণে যদি ইকুৱেচন যদি তোমালোকক লাগে তো এটো মই তোমালোকক কৈছিলো যে কি কৰিব লাগিব x তো আমি 0 কৰিব লাগিব
তেতিয়াহে আমি y axis ৰ ইকুৱেচনটো পাম ঠিক আছে মানে y axis ৰ ইকুৱেচন পাবলৈ আমি কি y ৰ এটা ভ্যালু পাব লাগিব ন তো আমি কি কৰিলো y যদি ভ্যালু পাব লাগে আমি x ক 0 কৰি দিব লাগিব হয়নে ওকে নেক্সট তোমাৰ 49 কোৱেশ্চন real part of 2 plus I by I is equal to এতিয়া চোৱা ইয়াক আমি কেনেকৈ সলভ কৰোঁ ইয়াক আমি সলভ কৰিম কেনেকৈ 2 plus I divided by I যদি মই ওপৰে তলে I দি মাল্টিপ্লাই আৰু ডিভাইড কৰিলো প্ৰবলেম নাই ৰাইট সো ইয়াক যদি আমি ভালদৰে যদি চাওঁ তো আমি কি পাম ইয়াতে লিখিছো দে তো আমি কি পাম 2I plus I square divided by I square right so yate ki palo ami 2I minus 1 I square value ki hoy minus 1 I square ro value ki hoy minus 1 kyunki I equal to ki hoy I is equal to ki hoy root over of minus 1 okay next time ਆਪਾਂ pdf on নপঢ়াম মই লিখাত বহুত দিগদাৰ মই বোৰ্ডখন ইউজ কৰিব লাগিব okay so I square কিমান তো minus 1 পালো হয়নে okay so next আমি last value কি পালো 1 minus 2I এটা আমাক কি হলিছে রিয়েল পার্ট হলিছে রিয়েল পার্ট আমার কি হবে 1 হবে রাইট আমার কি হবে 1 হবে কিউকি ইমাজিনারি পার্ট তোমার কি হবে -2 এটো কি হবে আমার ইমাজিনারি পার্ট এটো আমার কি হবে রিয়েল পার্ট ওকে সো আজির আমার লাস্ট কোশ্চেন এটো হল ঠিক আছে ইফ রুটস অফ দ্য ইকুয়েশন ax² + bx + 1 is equal to 0 are equal ঠিক আছে the value of k will be okay যদি দুটা রুটস এটা সোয়া আমি কি জানো যে রুটসৰ এটা নিয়ম এটা আছে যদি মোৰ আলফা এটা রুট হয় যদি আমাৰ আলফা এটা রুট হয় আৰু এটা যদি আমাৰ বিটা রুট হয় দুইটাৰে যদি আমি সাম যদি কৰো তো আমি কি পাওঁ -b/a ঠিক আছে -b/a ওকে যদি আলফা এটা রুট হয় বিটা রুট এটা হয় তো দুইটাৰে আমাৰ সাম কি হ'ব -b/a আৰু দুইটাৰে যদি আমি প্ৰডাক্টটো চাব যাও তো আমি কি পাম c/a রাইট ইয়াতে a এর ভ্যালু তো a আছে b এর ভ্যালু b আছে c এর ভ্যালু 1 আছে ওকে সো আমি কি পালো যদি দুইটাই রুট যদি আমাৰ ইকুয়াল হয় মানে ধৰি লোৱা যে আলফা দুইটাই ইকুয়াল ও আলফা প্লাস আলফা ইজ ইকুয়াল টু -b/a রাইট আৰু ইয়াতে আলফা স্কয়ার আমি কিমান পালো ইয়াতে c এর ভ্যালু আমাৰ 1 আছে তো 1/a ওকে ঠিক আছে তো এই কোৱেশ্চনটো যদি মই গোটেটো যদি ইকুয়াল কৰি দিও ওকে যদি আমাৰ ইকুৱেশন নম্বৰ 1 মানে এটো হল আমাৰ ইকুৱেশন নম্বৰ 1 আৰু এটো হল আমাৰ ইকুৱেশন নম্বৰ 2 যদি এই দুটাকে যদি আমি ইকুয়াল কৰি দিও তো আমি কিমান পাম 4 alpha 4 alpha square is equal to minus b/a whole square okay তুমি বাকিখিনি কৰি দিবা গোটেইখিনি কৰি দিলে আমি কি পাম তেতিয়া হলে b square minus 4ac is equal to 0 ঠিক আছে b square minus 4ac is equal to 0 so এটো মই ভালদৰে যেটা ৰুটৰ কোৱেশ্চনটো মই পঢ়াম তোমালোকক গোটেইখিনি বুজি পাবা এলাবৰেটলি গোটেইখিনি বস্তু বুজি পাবা মই তাতে ভালদৰে কৰাম ওকে সো এইখিনি হল আজি আমাৰ কোৱেশ্চন 50টা যোনখিনি আমাৰ জেনাৰেল ম্যাথছৰ কোৱেশ্চন গোটেইখিনি তোমালোকক কৰালো কিবা যদি তোমালোকৰ ডাউট আছে কমেন্ট সেকশনত তোমালোকে জনাবা আৰু সবতকৈ ইম্পৰ্টেন্ট যে তোমালোকে যোনটো লিংক আছে লিংকত তোমালোকে তলত ডেসক্ৰিপচনৰ লিংকটো থাকিব লিংকত তোমালোকে ক্লাছ কোৰ্সৰ গোটেইখিনি ডিটেইলছ পাই যাবা ঠিক আছে যদি তোমালোকে সিৰিয়াসলি AAO এক্সামটোৰ কাৰণে যদি তোমালোকে পঢ়িব বিচাৰি আছা ভালদৰে যদি তুমি পঢ়িব বিচাৰি আছা ভালদৰে তুমি যদি চাকৰি পাবলৈ বিচাৰি আছা তো তোমালোকে ক্লাছ কোৰ্সটো ল'ব পাৰা সেকেন্ড কথাটো মই এটা কথা কম অনলি ম্যাথছ নহয় তুমি ক্লাছ কোৰ্সটো গোটেইখিনি পাবা যে ইংলিশ হল জিকে হল গোটেইখিনি পাবা ওকে এটা হল সিলেবাস দিয়া নাই বাট আমি ধৰি লৈছো যে প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা যি আহিছে সেই ধৰণৰে এটা সিলেবাস লৈ কেনে আমি চলিম জুলাই 1 তাৰিখৰ পৰা তোমালোকৰ ক্লাছ কোৰ্স ষ্টাৰ্ট হ'ব ওকে সো আজি কাৰণে ইয়াতে সামৰো লগ পাম তোমালোকক অতি সোনকালে ঠিক আছে লাহেকে এটা ৰুটিন দিয়া হ'ব আমাৰ ফালৰ পৰা আৰু সেই ৰুটিন মতেদি আমি
ক্লাছবোৰ YouTube আৰু তোমালোকৰ লাইভত টুইটাৰে আমাৰ ক্লাছ চলিব ওকে সো থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং এন্ড তোমালোকৰ যেনেকৈ আশা কৰো যে তোমালোকে ভালদৰে থাকা ঠিক আছে আৰু ভালদৰে তোমালোকে প্ৰিপেয়াৰ কৰা থ্যাংক ইউ ভেৰি মাচ ফৰ ওয়াচিং